শিলবৰী গাঁও পঞ্চায়তৰ 15 বিত্তীয়ৰ 1,21,00,000 টকাৰ কেলেংকাৰীত মজিবুৰ ৰহমান নিৰপেক্ষ প্ৰশ্ন ৰেকিবুদ্দিন ডাঙৰীয়াৰ কংগ্ৰেছত যোগদান সভাত উপস্থিত থাকি ৰেকিবুদ্দিনৰ বিস্ফোৰণ দলগাঁও সমষ্টিৰ শিলবৰী 3 নং কছাৰী ভেটিটো গাঁৱত প্ৰায় শতাধিক AIUDF কৰ্মী কংগ্ৰেছত যোগদান সিৰাজুল হক হাইস্কুলৰ উন্নতিকৰণ উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ হৈছেনে শিলবৰী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু ঔষধ ক'ত গ'ল ভোটাৰ ৰাইজ সজাগ হৈছে ভয় আৰু ক্ষমতাৰ ৰাজনীতিৰ দিন শেষ হৈছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলে দলগাঁও সমষ্টিত গঢ়িব ইতিহাস দৰং জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ অধিবক্তা আলহাজ ৰেকিবুদ্দিন আহমেদ কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা গ'ল শিলবৰী গাঁও পঞ্চায়তৰ 1,21,00,000 টকা হৰলুকিৰ ঘটনাত নিস্তব্ধ কিয় বিধায়ক মজিবুৰ ৰহমান এই প্ৰশ্ন ৰেকিবুদ্দিনৰ সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলাম দলগাঁৱৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক এলিয়াছ আলী ডাঙৰীয়া আৰু অন্যান্য নেতৃবৃন্দ 340টা কেন্দ্ৰত বুথত আমাৰ সাংগঠনিক স্থিতি বহুত শক্তিশালী হৈ আছে আমাৰ প্ৰতিগৰাকী দলৰ কৰ্মীয়ে প্ৰতিনিধি জিলা পৰিষদ সদস্য আঞ্চলিক পঞ্চায়ত সদস্যসকলে দিনে নিশা আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে লাগি আছে আৰু আজিৰ তাৰিখলৈকে আপুনি 26ৰ বিধানসভা নিৰ্বাচনত দলগাঁও সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক নিৰ্বাচিত হ'ব বুলি আপুনি নিশ্চিত হ'ব পাৰে ট্ৰেন্ডিংত আছে ইলিয়াছ পন্থী ৰেকিবপন্থী আইনুল পন্থী নহয় দলগাঁও সমষ্টিত ইলিয়াছ আলী ডাঙৰীয়া আমাৰ লিডাৰ তেখেতৰ নেতৃত্বত আমি আটাইবিলাক দলৰ নেতা কৰ্মী একলগ হৈ আছে এটো ইউডিএফৰ এটা অপপ্ৰচাৰ মাত্ৰ বাকি একো নহয় কি কয় যেটা আইবিএস এটা স্কিম এটা পৰিয়ালৰে 8-10জনকৈ সোমাইছে তেওঁলোকৰ ডাইনাষ্টি হ 8-10জনকৈ সোমাইছে যেটা এপ্ৰুভ কৰি পেলাইছে কিন্তু এইটো আমাৰ ফাইনেল লিষ্ট কিবা ক'ব নেকি চাওক এতিয়া আইবিএছত আপোনালোকক বা আমাক ইউডিএফ দলে দৃষ্টি নিবদ্ধ কৰাৰ কাৰণে যেটো চেষ্টা কৰিছে তাত নগৈ বিগত 4টা বছৰত 4.5টা বছৰ উকলিল মজিবুৰ ৰহমান ডাঙৰীয়া দলগাঁও সমষ্টিৰ মাননীয় বিধায়ক সিৰাজুল হক হাইস্কুলখন হায়াৰ সেকেন্ডাৰীলৈ উন্নত কৰাৰ কথাটো তেওঁ ৰাজহুৱা সভাত ঘোষণা কৰিছে তেওঁ সেই কামটো কৰিব পাৰিলে নেকি এতিয়াতো মূল্যায়ন কৰিব লাগিব সংবাদ মাধ্যমই হক ভোটাৰ সকলে হক বিৰোধী হিচাপে আমাৰো অধিকাৰ আছে শিলবৰী অঞ্চলত সেই শিক্ষানুষ্ঠানখন জোৰ পৰা এইটো বিদ্যা মন্দিৰৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ সৃষ্টি হৈছে এইখন বিদ্যালয় হায়াৰ সেকেন্ডাৰীলৈ উন্নতি কৰাৰ কথাটো তেওঁ কিমানখিনি সফল হল বা বিফল হল এটাতো জনসাধাৰণৰ মূল্যায়ন কৰা সময় আজি চাওক ইলিয়াছ আলী ডাঙৰীয়াই শিলবৰীত তেতিয়া মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াক আৰু সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আনি আধাৰশিলা কৰিছিল শিলবৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন তাত যাওক দৰব আছে নেকি এএনএম জিএনএম সকল আহে নেকি চিকিৎসক গৰাকী এটাৰ পিছত দুটাৰ পিছত আপুনি গৈ পাব নেকি সেই যে কৰ্মসংস্কৃতিৰ যেটো অভাৱ চিকিৎসা কৰ্মীয়ে হক আজি শিলবৰী সিৰাজুল হক হায়াৰ সেকেন্ডাৰীত এমালগামেশনৰ পিছত প্ৰায় 1000 ছাত্ৰ তাত ছাত্ৰ অনুপাতে যেটো চৰকাৰী ৰাইট টু এডুকেশ্যন এক্ট মতে শিক্ষক আছে নেকি আপোনাৰ শিক্ষা সংস্কৃতি কৰ্ম সংস্কৃতিৰ অভাৱ হৈছে এইখন বিদ্যালয়ত শিক্ষকসকলে এই মানৱ সম্পদ গঢ়া সেই কমাৰখালখনৰ পৰা যদি উপযুক্ত মানৱ সম্পদ গঢ় দিব নোৱাৰে সেইটো আমাৰ এই অঞ্চলৰ কাৰণে ক্ষতি এই বিষয়ত মজিবুৰ ৰহমান ডাঙৰীয়াই নজৰ দিছে নেকি আজি শিলবৰীত 1 কোটি টকাৰ যেটো কেলেংকাৰী হৈ গ'ল দৰঙৰ ভিতৰত পঞ্চায়তত কোনো পঞ্চায়তে এনেকুৱা অভিযোগ আমি শুনা নাই এই ক্ষেত্ৰত বিধায়ক গৰাকী এতিয়ালৈকে মৌন আপোনালোকৰ এটা প্ৰশ্ন তেওঁলোকক নসুধিলে আপোনালোকৰ দৰকাৰ আছিল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে মজিবুৰ ৰহমান ডাঙৰীয়াক প্ৰশ্ন কৰাৰ যে এই 1 কোটি টকাৰ কেলেংকাৰীটো কেনেকৈ শিলবৰী পঞ্চায়তত সংঘটিত হল আৰু অকল সচিব গৰাকীক জগৰীয়া কৰিয়ে দায়িত্ব সামৰিলে কিন্তু প্ৰশাসনে ইয়াত বিধায়ক গৰাকীৰ কি ভূমিকা আছে নে তেওঁৰ ভূমিকা নাই এই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই আমাৰ সন্দেহ আমি দাবী কৰিছো এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াকো এই বিষয়টোত প্ৰশাসনে আৰু সংবাদ মাধ্যমে প্ৰশ্ন কৰিব লাগে আমাৰ সন্দেহ হৈছে সন্দেহৰ আধাৰত আমি বিৰোধী হিচাপে আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাইছো এই 1 কোটি টকাৰ কেলেংকাৰী যেটো হৈছে এটো কেলেংকাৰী বুলিবলৈ নহয় গোটেইখিনি টকা আত্মহত হৈছে কেলেংকাৰী নহয় আত্মহত হৈছে এই বিষয়টোত স্পষ্টভাৱে এটা তদন্ত হ'ব লাগে আৰু জনসাধাৰণক যেহেতু উন্নয়নৰ পইচা ইয়াৰ জৰিয়তে ৰাস্তা ঘাটৰ উন্নয়ন হ'ব গাঁৱৰ উন্নয়ন হ'ব স্কুলৰ উন্নয়ন হ'ব ক'ৰবাত মন্দিৰ মছজিদৰ উন্নয়ন হ'ব বাউণ্ডাৰী ৱাল হ'ব সেইখিনি পইচা এজন দুজন তিনিজন ব্যক্তিয়ে ভগাই খাব এইটো দল শিলবৰী অঞ্চলৰ ভোটাৰসকলে কেনেকৈ মানি ল'ব
গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে UDF দলৰ বিধায়কগৰাকীয়ে এইটো জনসাধাৰণৰ সন্মুখত স্পষ্ট উত্তৰ দাঙি ধৰিব লাগে, এয়া আমাৰ দাবী। কেইদিনমান পূৰ্বে বিধায়কগৰাকী কেইবাটাও পথৰ আধাৰিতা স্থাপন কৰিছে আৰু মাত্ৰ আধাৰিতা স্থাপনতেই ৰৈ গ'ল, কোনো ধৰণৰ কাম আৰম্ভ নহয়। অকল শিলবৰীতে নহয়, দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ডাঙৰীয়াই, মই কেইদিনমান আগত ৰঙাগড়ত গৈছিলো, ৰঙাগড়তো তেওঁ এটা আধাৰখন, ৰঙাগড় অঞ্চলটো আমাৰ প্ৰাক্তন জিলা পৰিষদৰ এগৰাকী সদস্য, তেখেতৰ অত্যন্ত অনুগামী আৰু তেওঁৰে গাঁও, সেইগৰাকী ব্যক্তিৰ সেই আধাৰশিলাটো প্ৰায় 6-7 লাখ টকীয়া বুলি শুনিছিলো, ৰাইজে কৈছিলে, সেই আধাৰশিলাটোতে থাকিল। গতিকে এনেকুৱা কাম আৰু বহুত হৈছে, জনসাধাৰণক আভুৱা ভাৰিছে, মিছা প্ৰলোভন আৰু চলনাৰ ৰাজনীতি হৈছে, ইয়াত ভয় ভাবুকিৰ ৰাজনীতি হৈছে আৰু মানুহক মিছা প্ৰলোভনৰ ৰাজনীতি হৈছে। গতিকে প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণে মূল্যায়ন কৰিব লাগে, মূল্যায়ন কৰি তাৰ ফলাফল জনসাধাৰণৰ হাতত যায় আৰু জনসাধাৰণে নিজৰ মতদান কৰে। এই মতদানৰ অধিকাৰৰ পূৰ্বে জনসাধাৰণে মূল্যায়ন কৰা উচিত। মুজিবুৰ ৰহমান ডাঙৰীয়াই এই মিছা আস্ফালন আৰু মিছা প্ৰলোভনৰ ৰাজনীতি অৱসান ঘটাব লাগে। চাওক, দলে এতিয়ালৈকে টিকেট বিচাৰি আবেদন দিব লাগে বুলি কোনো ধৰণৰ জাননী দিয়া নাই, সময় আছে। আমাৰ নেতা প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া আছে, তেখেতৰ লগত আমি গোটেইখিনি নেতা কৰ্মী বহি আমি এটা সিদ্ধান্ত ল'ম। ইয়াত মানে UDF এটা প্ৰচাৰ কৰি আছে আমাৰ মাজত বিভাজন হৈছে, তেওঁলোকে বিচাৰে আমাৰ মাজত বিভাজন হওক, তেওঁলোকে দিল্লীলৈকে ঘূৰি আছে, কংগ্ৰেছৰ মাজত বিভাজন হ'ব লাগে। তেওঁলোকে বহুত কষ্ট কৰি আছে কংগ্ৰেছ দলটোৰ কাৰণে যে আমি যাতে বিভাজন হওঁ, আমিও বহুত কষ্ট কৰি আছো UDFৰ বিৰুদ্ধে কেনেকে বিধায়ক জিকাব পাৰো। চাওক, সময় আছে, আপুনি ডিচেম্বৰ জানুৱাৰী মাহলৈ ৰ'ব লাগিব। কংগ্ৰেছ দলটো বহুত ডাঙৰ পাৰ্টি, যিটো দলে ভাৰতবৰ্ষৰ পৰা 200 বছৰীয়া ব্ৰিটিছৰ শাসন উফৰাবলৈ সক্ষম হৈছিল। সেই দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আছে আৰু অসমত এগৰাকী তৰুণ যুগৰ নতুন নেতা ওলাইছে, গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতৰ বিভিন্ন ধৰণৰ এজেঞ্চি আৰু মেকানিজিমৰ জৰিয়তে দলগাঁও সমষ্টিৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তেওঁ চিন্তা কৰিব আৰু মই নিশ্চিতভাৱে আশা কৰোঁ আমাৰ নেতা এগৰাকী আছে, প্ৰাক্তন বিধায়ক, 15 বছৰ তেখেত বিধায়ক আছিল, তেখেতসকলৰ লগত আলাপ আলোচনাৰ জৰিয়তে এটা সিদ্ধান্তত দলে উপনীত হ'ব আৰু দলে এইটো কৰিলে নিশ্চিতভাৱে দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীখিনিও সুখী হ'ব। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।